নমস্কাৰ, বিজনেছ লাইন এনভেচনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আহিছোঁ মানে টাৰ্কি এটা এক্সচেঞ্জ কৰিবলৈ। যদি বেছি দূৰত হয় এইবিলাক আমি গাড়ীত পঠাই দিওঁ। দাদাজনে মোৰ পৰা টাৰ্কি চৰাই লৈছিল, যিহেতু 4 পিচ লৈছিল। 4 পিচৰ মাজত 2 পিচ মেল আৰু 2 পিচ ফিমেল হৈছিল। সৰুতে ফিমেল এটা মানে নেউলে খাইছে ডাঙৰ হোৱাৰ পিছত, আৰু এটা ফিমেল শিয়ালে খাইছে। তো বাকী দুটা মেল আছিল। এতিয়া মেল দুটা ডাঙৰ হৈ গৈছে। এতিয়া দুটা মেল একেলগত থাকিলে কি হয়, কাজিয়া কৰে। তো দাদাই কেইদিন ধৰি কৈ আছে যে মোক এটা ফিমেল লাগে। তো ফিমেল এটা লৈ আহিছোঁ আজি দাদাক দিবলৈ। এইটো দুটা মেল আছে। তো কেতিয়াবা কি হয়, বহুতে মোৰ পৰা টাৰ্কি লয়, কিবা মেল ফিমেল যদি বেছিকৈ হয়, বা যদি মেল বেছিকৈ হয় ফিমেল কমকৈ হয়, আমি এক্সচেঞ্জ কৰাই দিওঁ। এইটো এক্সচেঞ্জ কৰি দিলোঁ। তো আমাৰ লগত ৰয়েল টাৰ্কিও আছে, নৰ্মেল টাৰ্কি বৰ্তমান নাই, শেষ হৈ গৈছে। তো যিকোনো ধৰণৰ টাৰ্কি লাগিলে আমাৰ লগত যোগাযোগ কৰিব পাৰে, বা অল নৰ্থ ইষ্ট ডেলিভাৰী দিয়াৰ সুবিধা আছে। নে কি হয়, সৰু পোৱালি কিছুমানৰ বৰ্ডিং কৰাত অসুবিধা হয়। আমি কেইদিনমান পুহি, একমাহ পুহি 4টা ভেকচিন কৰি তাৰপিছত ডেলিভাৰী দিওঁ। আৰু অল নৰ্থ ইষ্টৰ ডেলিভাৰী দিয়াৰ সুবিধা আছে। আৰু টাৰ্কি চৰাই দানা হিচাপে বাহিৰৰ পৰা ঘাঁহ বনে বেছি খায়। ইয়াতো দানা খৰচ একেবাৰে কম। যদি বাহিৰত জেগা আছে, বাহিৰত এৰি দি পালন কৰিব পাৰে। ইয়াৰ খাদ্য খৰচটো একেবাৰে কম, আৰু ইয়াৰ ওজন বৃদ্ধিটো বহুত সোনকালে হয়। এইটো 8 মাহত 8 কেজি আহি যায় মেল এটা, আৰু 1 বছৰত 12ৰ পৰা 15 কেজিলৈকে ওজন আহে। ইয়াত যি মেল দেখা পাই আছে, এই মেলবিলাক 1 বছৰত 12ৰ পৰা 15 কেজিলৈকে ওজন আহে। যদি মাংসৰ কাৰণে পালন কৰে তেতিয়াহ'লে 1 বছৰত 15 কেজিলৈকে ওজন আহিব। আৰু যদি ব্ৰিডিঙৰ কাৰণে ৰাখে, মানে কণী প্ৰডাকশ্যন বা ঘৰতে যদি নৰ্মেলি পালন কৰে, তেতিয়াহ'লে 10ৰ পৰা 12 কেজিলৈকে ওজন আহিব 1 বছৰত। আমাৰ লোকেল কুকুৰাতকৈ বহুত ভাল। কিন্তু লোকেল কুকুৰা 5ৰ পৰা 6 মাহ লাগি যায় 1 কেজি ওজন আহোঁতে, আৰু এইটো 1 বছৰত 10ৰ পৰা 12 কেজিলৈকে ওজন আহিব, আৰু বহুত ধুনীয়া। আৰু আমাৰ লগত চীনা চৰাই আছে, এইবিলাক দেখা পাই আছে, চীনা চৰাই, গিনি ফল। কিছুমানে গিনি ফল কয়, তিতিৰ কয়, চীনা চৰাই কয়। তো এইবিলাক লাগিলেও যোগাযোগ কৰিব, আগতীয়াকৈ বুকিং কৰি ৰাখিব। অল নৰ্থ ইষ্ট ডেলিভাৰীৰ সুবিধা আছে। যিকোনো ধৰণৰ হাঁহ, কুকুৰা, চৰাই এইবিলাক লাগিলে আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব। আৰু আমাৰ কেছ অন ডেলিভাৰী দিয়াৰ সুবিধা নাই। আগতে যেতিয়া বুকিং কৰাৰ সময়ত কিবা এটা এডভান্স লওঁ, আৰু যেতিয়া ডেলিভাৰী দিওঁ 100% পে'মেণ্টটো লওঁ। আৰু আজিকালি বহুত ফ্ৰড আছে। ইয়াত দেখা পাই আছে প্লিজন হিল হেচাৰী নামেৰে ফাৰ্ম এটা আছে গোৱালপাৰাত। তো এইটো একচুৱেলি ফ্ৰড বাজৰ কাৰণে ফাৰ্ম খুলিছে। এইটো 100% ফ্ৰড বাজ হয়, বেলেগৰ পৰা পইচা লৈ মাল নিদিয়ে। তো ইয়াৰ পৰা সদায় সাৱধান থাকিব, কোনো যাতে ইয়াৰ পৰা হাঁহ কুকুৰা আদিৰ পোৱালি নলয়। এইটো 100% ফ্ৰড বাজ হয়, ইয়াক পইচা দিলেই ফাঁচি যাব। আৰু এনেকুৱা ধৰণৰ বহুতো ফ্ৰড বাজ আছে, সকলোবোৰৰ পৰা মানে নজনাকৈ বস্তু নল'ব। বহুত ফ্ৰড বাজ আছে আজিকালি, বহুত ফ্ৰড বাজ হৈও আছে, গতিকে সাৱধান থাকিব। ধন্যবাদ।